আছামিজ ব্লগাৰ পিকেটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় সকলো তোমালোক ভালে আছে। এতিয়া কথাটো হ'ল যে তোমালোকৰ স্কুটি এই যে স্কুটি দিব কোনসকলে পাব এনেকুৱা ধৰণৰ খবৰবিলাক ওলাই আছে। 60%, 70%, 80% এনেকুৱা ধৰণৰ খবৰবিলাক। তেতিয়া প্ৰকৃততে তোমালোকক স্কুটি কেতিয়ালৈ দিব, ইয়াৰ ওপৰত কিবা নটিচ ওলালেনে, বা এতিয়া তোমালোকৰ এই যি ফলাফলৰ দিনে তাৰিখ ঘোষণা কৰা নাই এতিয়া। তো ইয়াক লৈ যে এই খবৰবিলাক দি আছে প্ৰকৃততে কি হয়? তো যোৱা বছৰ যি যেনেদৰে স্কুটি দিছিলে তেনেকৈ দিবনে? সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাব গৈছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিবা। আৰু এইখিনিতে তোমালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। এতিয়া কথাটো হ'ল কি, তোমালোকৰ যে এই হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, সেই ফলাফলৰ তাৰিখেই ঘোষণা কৰা নাই। এতিয়া ভিডিঅ'টো তোমালোকে চাই থকালৈকে এইখিনি ঘোষণা কৰা নাই। হয়তো তোমালোকৰ আগন্তুক সময়ত এইকেইদিনৰ ভিতৰতে ঘোষণা কৰিব। আৰু ইয়াক এতিয়া ঘোষণা কৰাই নাই। এতিয়া বহুতে কৈ আছে যে তোমালোকৰ স্কুটি কি হ'ব কি নহ'ব, স্কুটি ইমানটো শতাংশ পাব লাগিব। তেতিয়া যেতিয়া নেকি তোমালোকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব, ফলাফল ঘোষণা কৰাৰ পাছত খবৰটো ওলাব যে স্কুটি কোনসকলে পাব বা কেনেকুৱা কিমান পৰ্যায়ত দিব। যোৱা বছৰত যিটো তেনেদৰে ৰুল ৰেগুলেশ্যন বান্ধি থৈছিলে, যিটো গাইডলাইন আছিলে যে যিমানটো শতাংশ পালে পাব লাগে, তো যদি আমি চাওঁ তেনেহ'লে এইবাৰ ফলাফলৰ তাৰিখে ঘোষণা কৰা নাই। এইটো কিহৰ ভিত্তিত এইটো? তেতিয়া তোমালোকক কৈ আছে যে কিছুমানে বহুতে ভিডিঅ' প্ৰস্তুত কৰি কৈ আছে এইবাৰ 60% পাব লাগিব, হয়তো এনেকুৱা ধৰণৰ। তো এইখিনি নহয়, কোনো ধৰণৰ এতিয়ালৈকে তোমালোকৰ সেইখিনি ৰিজাল্টৰ ফলাফলে ঘোষণা কৰা তাৰিখেই ঘোষণা কৰা নাই। আৰু এতিয়া স্কুটি লৈ কোনো ধৰণৰ আপডেটেই নাই। সেইখিনি তোমালোকে চিন্তা কৰি থাকি বহুত বেছি লাভ নাই। কাৰণ কেলৈ এইটো কথা হয়, ঠিক কিবা এটা যদি তোমালোকে এতিয়া পৰীক্ষা দিছা, পৰীক্ষাৰ বিনিময়ত তোমালোকে ভাল পাৰ্চেণ্টেজ এটা লৈ পাছ কৰিছা, তাৰ বিনিময়ত তোমালোকে কিবা এটা পুৰস্কাৰ হিচাপে তোমালোকক এইখিনি দিছে, স্কুটি এখন পাবা তেতিয়া, বা যিসকলে পাবা, বা কিছুৱেতো পোৱাই নাই, যোৱা বছৰ পোৱা নাই, বহুতেতো নাপায়। তেতিয়া পালে কি হয়, মনত এইটো এটা হেৰি হয়, উৎসাহ হয় যে আগন্তুক সময়তো আমি বহুত বেছি আৰু অধিক আগ্ৰহে উৎসাহে পঢ়িম, যাতে শিক্ষাৰ দিশটোত তেওঁলোকক সেইটো উদ্দেশ্যেৰে এইখিনি দিয়ে। তেতিয়া নিশ্চয় যদি তোমালোকে এই গাইডলাইনৰ ভিতৰত পৰা পোৱা, তেনেহ'লে নিশ্চয় ভাল লাগে। কথাটো সেইটো, বাকী একো চিন্তা কৰিবলগীয়া নাই। স্কুটিখন পোৱা নোপোৱা এইটো বহুত বেছি এটা ডাঙৰ কথা নহয়। তথাপিতো পৰীক্ষাটো দিয়াৰ বিনিময়ত তোমালোকে ভালকৈ পাছ কৰিলে যদি এইটো সন্মান এটা পোৱা, ভালেই লাগে, সেইখিনি কাৰণো বেয়া লাগিব। এতিয়া কথাটো হ'ল কি, স্কুটি দিয়াৰ ক্ষেত্ৰত কেতিয়ালৈ দিব, কিমান পাৰ্চেণ্টেজ, এইখিনি এতিয়া তোমালোকৰ ফলাফলৰ তাৰিখে ঘোষণা কৰা নাই। তোমালোকক এইখিনি ভিডিঅ' বনাই দি আছে যেন 70% পালে দিব, 80% পালে দিব, 80% পালে দিব, এনেকুৱা কোনো ধৰণৰ নহয়। আগন্তুক সময়ত অফিচিয়েলি যদি কিবা নটিচ আহে নিশ্চয় তোমালোকক জনাম। বাকী ৰিজাল্টলৈ শুভেচ্ছা থাকিল, সকলোৱে ভাল হওক, যাতে ভালকৈ তোমালোকে যি আশা কৰি তেনেদৰে পৰীক্ষা দিছিলা, তোমালোকৰ সেইখিনিলৈ ভালকৈ দিয়া শুভেচ্ছা থাকিল, সেয়াই কামনা কৰিছোঁ। আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে জনাম। বাকী স্কুটিৰ ক্ষেত্ৰতো সেইখিনি গম পাবাই আগন্তুক সময়ত, নহ'লে মই হ'লেও জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। নতুনকৈ যদি আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ অন্য এটা ভিডিঅ' এটা লগ পোৱা